কাজিৰঙাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাজিৰঙাৰ বান পৰিস্থিতি মোকাবিলা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল এই বৈঠকত চোৰাং চিকাৰীক প্ৰতিৰোধ কৰাৰ বাবে ৰণকৌশল সন্দৰ্ভত আলোচনা বৈঠকত নতুনকৈ 600 বেটেলিয়ন নিযুক্তি দিয়া হ'ব কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে গঠন কৰা হ'ব বিশেষজ্ঞৰ দল আৰু বন্যজন্তুৰ সুৰক্ষাৰ স্বাৰ্থত অধিক কটকটীয়া কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰাপত্তা বন্যপ্ৰাণী পুনঃ সংস্থাপনৰ বাবে পানবাৰীত চৰকাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু এই বৈঠকত উপস্থিত আছিল মন্ত্ৰী অজন্তা নেওগ অতুল বৰা কেশৱ মহন্ত চন্দ্ৰমোহন পাটোৱাৰী আৰু কেইবাগৰাকীও আৰক্ষী বিষয়াৰ লগতে কাজিৰঙা উদ্যান সংলগ্ন 5খন জিলাৰ আয়ুক্তসকল 2021 চনৰ পিছত আৰু এক প্ৰকাৰ ক'ব গ'লে 2016 চনৰে পৰা অসমত চোৰাং চিকাৰীয়ে কৰা গড় হত্যাৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পাই আহিছে আমি যদি চাব যাওঁ 2021 চনত এটাও চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব পৰা নাছিল 21, 22, 23 চনত এটা দুটা আৰু দুটা অৰ্থাৎ দুটাতকৈ অধিক গড় এটা বছৰত নিধন হ'ব পৰা নাছিলে 21 চনৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথত বানপানীৰ সময়ত নিহত হোৱা জন্তুৰ সংখ্যাও 9টালৈকে হ্ৰাস পাব পাৰিছিল এতিয়া বছৰত 9টা জন্তুৰ মাত্ৰ মৃত্যু হৈছে এইবাৰ আমি চেষ্টা কৰিম আমি সকলোৱে আজি গোট খালোঁ যে এইবাৰ যাতে এটাও বন্যপ্ৰাণীৰ এক্সিডেণ্টত মৃত্যু নহয় কিমান দূৰ সম্ভৱ হ'ব নহ'ব তাক নাজানো কিন্তু আমি এটা প্ৰচেষ্টা কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ এই সময়ছোৱাত কাজিৰঙাত আমি 3টা অতিৰিক্ত কমাণ্ডো বেটেলিয়ন আমি ডিপ্লয় কৰিছোঁ এই মাহত ফৰেষ্টৰ এটা নতুন বেটেলিয়নৰ পাছিং আউট হ'ব আৰু সেই বেটেলিয়নৰো প্ৰায় 600 জোৱানক আমি ফৰেষ্টৰ জোৱানক কাজিৰঙাত আমি ডিপ্লয় কৰাৰ বাবে চেষ্টা কৰিম আমাৰ বাবে অত্যন্ত সুখ হ'ব যে বুঢ়া চাপৰি উচ্ছেদৰ পিছত বুঢ়া চাপৰিখন লাহে লাহে এখন ধুনীয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে গঢ় লৈ উঠা আৰম্ভ হৈছে আমি প্ৰচেষ্টা কৰিম যাতে বুঢ়া চাপৰিত আৰু অধিক জন্তু যায় তাৰ বাবে বুঢ়া চাপৰিত যিখিনি প্লান্টেশ্যন লাগে ফৰেষ্টেশ্যন লাগে জন্তুৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰিব লাগে তাক আমি চেষ্টা কৰিম